গোলাঘাট হেমপ্ৰভা বৰবৰুৱা গাৰ্লছ কলেজত আৰু ইতিমধ্যে আমি হেতু উপস্থিত হৈছো যে বিত্তমন্ত্ৰী অজন্তা নেওগে গৃহ সমষ্টি গোলাঘাট এই কলেজত আজি নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰীৰ শুভ উদ্বোধন কৰিলে আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব তেওঁলোকক ফৰ্ম দি থকা হৈছে। এই কলেজত আহি মই উপস্থিত হৈছো। আমি পোনে পোনে নিযুত মইনা আঁচনি যিসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব মই পোনে পোনে তোমাৰ ওচৰলৈ যাব বিচাৰিম। কি ক'বা, কেনেকুৱা অনুভৱ হৈছে আজি? ভাল লাগিছে আমাক ইমান মানে সুবিধা দিয়াৰ বাবে ভাল লাগিছে। আৰু মাহে কিমানকৈ দিব? মাহে আপোনাৰ 1250 টকা 10 মাহ দিব। 10 মাহ দিব। কি ক'বা, ভাল লাগিছে নে? ভাল লাগিছে। হয়, মই অন্য এগৰাকী ছাত্ৰীৰ সৈতে জানিম। কি ক'বা নিযুত মইনা আঁচনি? নিযুত মইনা আঁচনি দিয়াৰ কাৰণে ভাল লাগিছে। আমাৰ মাহেকৰ দৰমহা 1000কে দিব আৰু বেলেগ বাইদেউ কি ক'বা? বাইদেউ বহুত ধন্যবাদ জনাইছো। ধন্যবাদ জনাইছা। বাইদেউ কি ক'বা তোমালোকে? ধন্যবাদ জনাইছো আমাক ইমান এটা সুবিধা দিয়াৰ বাবে। আৰু হয়, ইতিমধ্যে সকলোখিনি আহিছে যে তেওঁলোকে কৈছে যে মাহেকত যিটো 1200 টকা আচলতে 10 মাহৰ কাৰণে দিয়া হ'ব। তেওঁলোকে যাতে শিক্ষা আৰু আগুৱাই যায় তাৰ কাৰণে অজন্তা বাইদেউক ধন্যবাদ জনাইছে। মই পুনৰ ফৰ্ম দি থকা ভিতৰলৈ যাব বিচাৰিম। ভিতৰত যিহেতু ফৰ্ম দি আছে যে নিযুত মইনা আঁচনি শুভ উদ্বোধন কৰি গ'ল বিত্তমন্ত্ৰী অজন্তা নেওগে গৃহ সমষ্টিত শুভ উদ্বোধন কৰিছে। আৰু ইতিমধ্যে মই দেখুৱাই আছো মোৰ কেমেৰা পাৰ্চন ভিডিঅ' জাৰ্নেলিষ্ট দীপক শইকীয়াক মই দেখুৱাইছো সমগ্ৰ ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আচলতে ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে শাৰী পাতিছে, যাতে শৃংখলাবদ্ধভাৱে তেওঁলোকে শাৰী পাতিছে। বিত্তমন্ত্ৰী অজন্তা নেওগে অলপ সময় আগতে নিযুত মইনা আঁচনি যি ফৰ্ম ইতিমধ্যে শুভ উদ্বোধন গোলাঘাট কৰিলে যে হেমপ্ৰভা বৰবৰুৱা এই কলেজত আমি আহি উপস্থিত হৈছো। আমাৰ ইতিমধ্যে ফৰ্ম দিয়া মই কথা পাতিবলৈ আচলতে দেখুৱাম। মই আচলতে ফৰ্ম দিয়াৰ যি ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে ফৰ্মৰ যোগান ধৰিছে। ছাৰ কি ক'ব এই মুহূৰ্তত? ছাৰ আপুনি অকমান আহক চাপি আহক। কি ক'ব? অজন্তা বাইদেৱে শুভ উদ্বোধন কৰিলে। আমি খুব ভাল পাইছো। এটাতে আনন্দৰ বিষয় যে আমাৰ মহাবিদ্যালয়খনে যিহেতু আপোনালোকে জানে গোলাঘাটৰ একমাত্ৰ স্ত্ৰী উচ্চ শিক্ষানুষ্ঠান হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়। আমি ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে যিমানখিনি কৰিছো তাৰ লগত এটা নতুন পদক্ষেপ আজিৰ পৰা যোগ হৈছে যে নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰীৰ এই যি নিযুত মইনা আঁচনি এইটোৱে সঁচাকে বহুত আমাৰ ছাত্ৰীসকলক উপকৃত কৰিব। কাৰণ আমি বিভিন্ন ক্ষেত্ৰত দেখিছো যে আমাৰ ছাত্ৰীসকলে আৰ্থিক দুৰৱস্থাৰ কাৰণে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হয়। এইটো আমি প্ৰতি বছৰ দেখি আহিছো। আমি আশা কৰিছো এইবাৰৰ পৰা আমাৰ ছাত্ৰীসকল দুপে উন্নতি কৰিব আৰু তেওঁলোকে প্ৰতি বৰ্ষত এই পইচাৰ জৰিয়তে তেওঁলোকে নিজকে সক্ষম কৰিবলৈ হ'ব আৰু তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই যাবলৈ সক্ষম হ'ব। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে বিত্তমন্ত্ৰী অজন্তা নেওগে গৃহ সমষ্টিত আজি কেইবাটাও স্থানত আচলতে এনেধৰণে মহাবিদ্যালয়বিলাকত নিযুত মইনা আঁচনি তেওঁ শুভ উদ্বোধন কৰিছে। মই যদি ভুল হোৱা নহ'ব তেতিয়াহ'লে হেমপ্ৰভা বৰবৰুৱা কলেজৰ পৰা পোনে পোনে ফৰকাটিং মহাবিদ্যালয়ত ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে সেই উদ্বোধন কৰিছে। আজি কেইবাটাও স্থানতো কৰিব। মই এটা কথা জনাই আছো যে যিসমূহ আচলতে দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে শিক্ষাৰ দিশে আগুৱাই যাব নোৱাৰিছিল, সেইসমূহ কলেজৰ যিসমূহ সুবিধা আছিল সুবিধাৰ পৰা বঞ্চিত আছিল। আৰু মুখ্যমন্ত্ৰীয়ে সেই নিযুত মইনা আঁচনিৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকল স্বাৱলম্বী হ'ব পাৰে, অসম 5খন ৰাজ্যৰ ভিতৰত যাতে ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসম পৰিগণিত হয়। মই সমান্তৰালভাৱে দেখুৱাই আছো। এওঁলোক দেখিছে মই হেমপ্ৰভা বৰবৰুৱা কলেজৰ মই ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই আছো। ইতিমধ্যে ছাত্ৰী আহি ইয়াত উপস্থিত হৈছে, শাৰী পাতিছে, খুব সুন্দৰভাৱে তেওঁলোকে শাৰী পাতিছে। মই পোনে পোনে তেওঁলোকৰ মন্তব্য ল'ব বিচাৰিম। ভনী পালা নে নাই ফৰ্ম? ফৰ্ম পালা? ফৰ্ম পাইছে নে? কি ক'বা বাইদেউ? কি ক'বা? হয়, তেওঁলোকে আনন্দত ভৰি পৰিছে বুলি ক'ব লাগিব। মই পুনৰবাৰ দেখুৱাই আছো। মই নিযুত মইনাৰ বিষয়ে কি ক'বা? ভাল লাগিছে। এই আঁচনিটো চৰকাৰে দিছে। মাহে মাহে কিমান দিছে? মাহে 1250 টকা। কেই মাহলৈ দিব? 10 মাহ। 10 মাহ। কি ক'বা অজন্তা বাইদেউ? কি ক'বা? ধন্যবাদ জনাইছো তেওঁ এই আঁচনিটো মানে আমালে দিয়াৰ কাৰণে। হয়, এওঁ কৈছে যে বিত্তমন্ত্ৰী অজন্তা নেওগক ধন্যবাদ জনাইছে আৰু এওঁলোকে কৈছে যে যিসমূহ দুখীয়া দৰিদ্ৰ আছিলে ছাত্ৰী তেওঁলোকে যাতে পঢ়া শুনাৰ প্ৰতি যাতে পিছ পৰি নাথাকে, সমগ্ৰ ৰাজ্যখনে ভাৰতবৰ্ষৰ ভিতৰত ৰাজ্য হিচাপে যাতে শ্ৰেষ্ঠ হয় তাৰ কাৰণে তেওঁলোকে আশা কৰিছে যে পঢ়াৰ ক্ষেত্ৰত যাতে সমানেই অন্য ৰাজ্যৰ দৰে অসমতো যাতে আগুৱাই যাব তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিছে। আৰু আজি যি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তেওঁলোকে ফৰ্ম লৈছে যাতে প্ৰত্যেক মাহেকে তেওঁলোকে 1200 টকাকৈ সংগ্ৰহ কৰিব। ইয়াৰ কথা কিন্তু পৰৱৰ্তী চাই থাকিব। এনিভাৰ 24 ভিডিঅ' জাৰ্নেলিষ্ট দীপক শইকীয়াৰ সৈতে মই গোলাঘাটৰ পৰা কনক দাস।
ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব